হা কৃষ্ণ স্বামী বুলন্ত লুটক নয়নৰ পৰা পৰে শৰীৰত ভোকে অগ্নিধাই মনে মহামৰ্ম আয়াম তেবিয়া নিঃশ্বাস চাপিলন্ত পাপ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি নামিলা হিৰে পৰখীয়া এতিয়া এই আধ্যায়টো হ'ল কৃষ্ণ উদ্ধৱৰ সংবাদ। প্ৰভু ভগৱন্ত যদু বংশক কেনেকৈ নাশ কৰি কেনেকৈ বৈকুণ্ঠত যাত্ৰা কৰিব আৰু এই দ্বাৰকা নগৰখনত যেতিয়া অনেক বিমংগল দেখা হ'ল তেতিয়া উদ্ধৱে গৈ আজি প্ৰভু ভগৱন্তৰ পাৱত পৰি কান্দিছেগৈ। হে প্ৰভু, যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি অৱশ্যে জানিলো আকৌ আমি শিকাৰণে ঋষিৰ সাপ ব্যৰ্থ নকৰিলা বাপ তুমি হৈয়া জগতৰ স্বামী। মই জানিব পাৰিছোঁ তুমি যে যদুবংশসকলক নাশ কৰি অতি সোনকালে বৈকুণ্ঠক যাব, মই অকণ কথা বুজি পাইছোঁ। এতিয়া তাৰে মন কৰক 56 কোটি যদুবংশৰ ভিতৰত কোনেওতো গম নাপালে প্ৰভু ভগৱন্তে যে এইটো কৰিব ওলাইছে, কোনেও গম পোৱা নাই। কিন্তু এজনেই গম পালে, সেইজনৰ নামে হ'ল উদ্ধৱ। হয়, তাৰমানে বাকী সকলোৱে প্ৰভু ভগৱন্তক চিনি নাপালে বা পাবাও যত্ন নকৰিলে, হয়নে? যেনেকৈ উদাহৰণস্বৰূপে এখন সাগৰত বহুত শামুক থাকে আৰু তাতে মানিকো থাকে, কিন্তু শামুকসকলে যদি আগতেই বুজি ল'লে হয় যে মানিকসকল খুব দামী, গতিকে আমিও ভাল কৰ্ম কৰি মানিক হোৱাটো পৰম কৰ্তব্য, কিন্তু এইকণ কথা বুজি নলৈ তেওঁলোকে আকৌ কি ভাবে জানে, আমি যেনেকুৱা এবিধ শামুক সিহঁতেও সেই শামুকে। এই তদুপ কিছুমানে ভাবিলে কংসৰ ভাগিনীয়ে কৃষ্ণ, আৰু কিছুমানে আকৌ কয় কি নন্দ যশোদাৰ পুতেক, কিছুমানে কয় বসুদেৱ দৈৱকীৰ ল'ৰা। তেনেকৈ ভাবোঁতে ভাবোঁতে গুচি গ'ল, কিন্তু এজন উদ্ধৱে বুজি পালে এইজনে হ'ল প্ৰভু ভগৱন্ত। গতিকে আজি প্ৰভু ভগৱন্তৰ পাৱত পৰি মানে তেওঁ হাহাকাৰ কৰি কৈছে যে মই বুজি পাইছোঁ, গতিকে এয়া যদুবংশসকলৰ বিমংগলেই নহয়, আপুনি এইটো কৰিব ওলাইছে। তেতিয়া পৰম প্ৰভু কৃষ্ণই আজি উদ্ধৱক সাৱটি লৈ আলিংগন কৰি কৈছে, ধন্য ধন্য তুমি যে মোৰ মহিমাটো বুজি পালা, আৰু এই গোটেই যদুবংশই আজি মোৰ মহিমা বুজি নাপাল আৰু পাবাও যত্ন কোনেও নকৰিলে, হয়নে? গতিকে সেই লোকসকল, আমাৰো প্ৰত্যেকৰে নিজা দেহত যে এটা জীৱ আছে, ভগৱান যে সোমাই আছে তাত, এই কথাটো বহুত লোকে বুজি পায় আৰু বহুত লোকে উপলব্ধি নকৰে। পৰম প্ৰভু ভগৱন্তে আমাক চলাই আছে। আমুকটো আপুনি কৰিলে নেকি? বোলে মই কৰিলোঁ। আমুকটো কাৰ? মোৰ। তহুকটো কোনে? মই। এইবোৰ মই মতে অহংকাৰ, তই মতে গালি, এই মতে পুৰুষৰ আয়ুষৰ হানি, জ্যোতিষাস্ত্ৰত কৈছে, হয়নে? গতিকে সেই লোকসকল মই, মোৰ, মোক এইকেইটা শব্দ ত্যাগ দিবা হ'ল, হয়নে? এজন মানুহ সুধিছে আপোনাৰ ল'ৰা ছোৱালী কেইটা? সেইগৰাকী মানুহে যদি কয় প্ৰভু ভগৱন্তৰ বস্তু আৰু 3টা দিয়ক, তেনেহ'লে প্ৰভু ভগৱন্তে ভাল পাব। আৰু যদি পোনে পোনে কয় মোৰ ল'ৰা 3টা, মোৰ ছোৱালী 4জনী কয়, এইটো অহংকাৰ। এইটো ঘৰ বাৰী কাৰ? ভগৱানৰ বস্তু মোৰে।
তেতিয়া ভগৱানে ভাল পায়। ভগৱানৰ বস্তু বুলি কোৱা কথা আমি আগতে ক'ব লাগে। এদিন দেৱঋষি নাৰদ আৰু প্ৰভু ভগৱন্তে দুয়ো কথোপকথন হৈ আছে। ইতিমধ্যে এজন মহান বৈষ্ণৱ ভকত বুঢ়া কেইটামান ল'ৰাই মানে বুঢ়াজনক সুধিছে, ককা এই ঘৰ বাৰীখিনি কাৰ? তেতিয়া বুঢ়াটোৱে কৈছে, কাৰনো বুলিম বোপাইহঁত, ভগৱানৰ বস্তু আৰু আমাৰে। হয়, কোৱাৰ লগে লগে দেৱঋষি নাৰদে প্ৰভু কৃষ্ণক কৈছে, প্ৰভু দেখিছে সেইজন চাপ মৈত, সেইজনে মানুহ, সেইজনে জ্ঞানী পুৰুষ, আৰু ঘৰ বাৰী সকলো আপোনাকে অৰ্পণ কৰিলে, দেখিছে সেয়াই। আকৌ এটাই কৈছে, অ' ককা গৰু গিয়াল কাৰ? কৈছে গৰু গিয়ালনো কাৰ বুলি মই বোপায়ো, ভগৱানৰ বস্তু আমাৰে। তেতিয়া দেৱঋষি নাৰদে কৈছে, দেখিছে প্ৰভু গৰু গিয়ালো আপোনাক অৰ্পণ কৰিলে, এয়াহে বৈষ্ণৱ, এয়াহে ভকত, হয়নে? তামোল বাৰীখন কাৰ? কাৰনো বুলি মই বোপায়হঁত, ভগৱানৰ বস্তু আমাৰ। দেৱঋষি নাৰদে কৈছে তামোল বাৰীখনো দিলে আপোনাক, হয়নে? এয়াহে ভকত, এয়াহে বৈষ্ণৱ। এনেধৰণৰ যদি চব মানুহে কিমান কামত আহিব। গৈ আছে গৈ আছে গৈ আছে, সদৌ শেষত এটা ল'ৰাই সুধিলে, অ' ককা এইগৰাকী কাৰ মানুহ? কাৰনো বুলি মোৰে আৰু এইজনী। লগে লগে ফেল। এই কৃষ্ণই কৈছে, দেখিছা চব বস্তু মোক অৰ্পণ কৰিব পাৰিলে, তাৰ নিজৰ ঘৈণীয়েকক মোক দিব নোৱাৰিলে, গতিকে ইণ্টাৰভিউ ফেল, হয়নে? গতিকে সেই লোকসকল ইণ্টাৰভিউ আহিব আমাৰ এদিন। কোনদিনা আহিব ইণ্টাৰভিউ জানে? যিদিনা আমি শেষ বিচনাত পৰিম সেইদিনা আমাৰ ইণ্টাৰভিউ হ'ব। যদি সেই ইণ্টাৰভিউত পাছ কৰিব পাৰে কামত আহিল, আৰু যদি কেনেবাকৈ ইণ্টাৰভিউ দিনা ফেল কৰে নৰকত ৰেহাই নাই। নৰকত যায় নাখাওঁ বোলা বস্তু খাব লাগিব, নকৰিম বা কৰ্ম কৰিব লাগিব, ৰেহাই নাই। গতিকে আপোনাসকলে আজিৰ পৰা এই ভাগৱত শুনি খুব দৃঢ়তা হওক, নাখাই মৰিম, কাৰো অন্যায় নকৰিম। এক হয়নে? জীৱনত দুখীয়া হৈ যাম, তথাপি কাকো ঠগ প্ৰবঞ্চনা নকৰিম। ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, এইখন পৃথিৱীত যদি ভগৱানে নোখোৱাই নাখাই মৃত্যুবৰণ কৰিম, তেও মই কাৰো অন্যায় অত্যাচাৰ ঠগ প্ৰবঞ্চনা লোচা পাজি নকৰিম। দৃঢ় প্ৰতিজ্ঞ হোৱা, হয়নে? স্বামী বিবেকানন্দ দেৱৰ বাণীত লিখিছে, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। মনৰ দুখত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হওক কোনোবা মেলছ জাতি প্ৰশ্ন নাই, মোক যদি মেলচৰু অভিশাপ এটা দে, মই যদি মেলচৰু দুখ লগাইছো, তেনেহ'লে সেই সাপৰ পৰাও মই মুক্তি নাপাম, হয়নে? গতিকে কৈছে, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সাধু গুৰু বৈষ্ণৱ ভকত বা বয়োবৃদ্ধ লোকসকলৰ আপোনালোকে কোনোদিনে অনিষ্ট সাধন নকৰিব, কাকো বেয়া ভাষা নকৰিব, নক'ব। যদি দুখ পাই পেলাই এটা অভিশাপ দেই, ইহকালে পৰকালে সেই অভিশাপ আপুনি এৰাব নোৱাৰে। আৰু সদৌ শেষত স্বামী বিবেকানন্দ দেৱে গোটেই গ্ৰন্থখনৰ শেষত লিখিছে, আপোনালোকে পাব, চালে যুৱক যুৱতীসকল, কলেজত পঢ়া ল'ৰা ছোৱালীসকলে পাব, সতৰ হয় নাই, অসতৰ জয় নাই। বাহ, কবডাল কথা লিখিছেনে এইটো? হয়, সতৰ হয় নাই। যিজন মানুহ সতত আছে, তেওঁ বহুত মানুহে যদি হিংসা কৰি হুলস্থুল কৰিও তেওঁক ক্ষয় কৰিব নোৱাৰে। আৰু যিজন মানুহ অসতত আছে, তেওঁ গোটেই জীৱনত চাৰিপাত ঢাল তোৰাল লৈ ঘূৰি ফুৰিলেও জয় হ'ব নোৱাৰে। গতিকে এক নম্বৰত আমি সৎ হ'ব লাগিব। যদি আমি সৎ হওঁ, তেনেহ'লে পৃথিৱীখনত শান্তি আমি পামেই। আৰু অসৎ যদি হওঁ, তেনেহ'লে এইখন পৃথিৱীত আমি অশান্তি পামেই, ৰেহাই কাৰোৱে নাই। আমাৰ মানুহৰ মাজত কিবা কাৰোবাৰ ওচৰত দুখ লগালে, অপৰাধ কৰিলে, ক্ষমা বিচাৰিলে ক্ষমা পাওঁ, কিন্তু ভগৱানৰ যিকেইটা মাৰি মৰক দুখত যদি আমি পৰি যাওঁ, তাৰ পৰা আমি ৰেহাই নাই। কোনোদিনে আমাক মৰম নকৰিব। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, সকলোৱে শাস্ত্ৰ ভাগৱত শুনক। শুনি আমি সকলোৱে যদি জ্ঞানী হওঁ, শিক্ষিত হওঁ, পণ্ডিত হওঁ, তেনেহ'লে আমাৰ কিমান কামত আহিব।
আমি এইখন পৃথিৱীত নিশ্চয় শান্তি পাম। ভাগৱতেও সিদ্ধান্ত দি আছে। গোবিন্দ কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে বঢ়িয়া। হৃদয় দগ্ধ ভোকে মকমকি কৰন্ত কন্দন নয়নৰ কটুখনে আখি মুখ মুচি পাছে উঠিলা নমায়া কৰি কীৰ্তঞ্জলি বুলিবে লাগিলা সুকে গদ মাত বংশ সংহাৰী এই ভূমি তুলি যাইবা জানিলো আমি ঋষি খাপ বাপ ব্যৰ্থ কৰিলা যিহেতু জগত স্বামী। আজি উদ্ধৱে প্ৰভু ভগৱন্ত কৃষ্ণৰ পাৱত পৰি দুগুৰি কান্দিছে। প্ৰভু, আপুনি ঋষি সাপটো নাকচ কৰিব পৰা হয়, কৰিব পাৰিলে হয়, কিন্তু নকৰে। কিয় কৰিব? প্ৰথম পৃথিৱী সৰ্জন কৰাৰ লগে লগে বৰাহ স্বৰূপে জল হন্তে ডুব দিলা, অনন্ত নাভিৰ হন্তে ভূমি উধাৰিলা। প্ৰভু ভগৱন্তে বৰাহ ৰূপে পৃথিৱীখন সৰ্জন কৰিলে আৰু তেওঁ উৰণ বুৰণ গজন ভৱন চাৰি মুঠি জীৱ অৰ্থাৎ তাৰ লগতে মনুষ্য জাতিটিও মানে জন্ম দিব। এই মনুষ্য জাতিটোৱে কি লৈ চলিব, কি নীতি লৈ, কি পথ লৈ চলিব? প্ৰভু ভগৱন্তে নিজে অকলে অকলে বহি চিন্তা কৰি তেতিয়াই ভাবিলে চন্দ্ৰ সূৰ্য জন্ম দিওঁ, পোহৰ কৰি দিওঁ আৰু মই বৈষ্ণৱ সনাতন ধৰ্ম প্ৰচাৰ কৰিম আৰু 5টা নীতি প্ৰচাৰ কৰিম। তেতিয়াই প্ৰভু ভগৱন্তে বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়ালে। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লেখা নাই, হয়নে? অ কৃষ্ণ সূৰ্য ভয়লন্তয়ো দি ধৰিয়ে, ও নাম ধৰ্ম কৰিলা দি ধৰিয়ে। প্ৰভু ভগৱন্তে নাম ধৰ্ম তেতিয়াই বিধি কৰিলে আৰু 5টা নীতি, ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজ নীতি। হয়, গতিকে মন কৰিব, ভাৰত স্বাধীন কৰাৰ পাছত জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতি আৰু তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল আমাৰ ভাৰতৰ এখন সংবিধান ৰচনা কৰা হওক। তেতিয়া বি.আৰ. আম্বেদকাৰে কৈছিল এই দায়িত্বটো মোক অৰ্পণ কৰক। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে প্ৰস্তাৱ আকাৰে তেওঁক অৰ্পণ কৰা, তেওঁ সংবিধানখন ৰচনা কৰক। এই সংবিধানত 5টা নীতি সোমাই আছে। এই 5টা নীতিৰ যদি কোনোবাই এটা নীতি ভংগ কৰে তেওঁক ভগৱানে কেতিয়াও ৰক্ষণাবেক্ষণা দিব নোৱাৰে। নহ'লেতো ভগৱানে এই সাপটো নষ্ট কৰিব নোৱাৰে জানো? পাৰে, কিন্তু নহয়, তেওঁ যে আগেই নীতি উপাৰ্জন কৰি থৈছে, নীতি ভংগ হ'ব। গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকলক আপোনালোকে নীতি ভংগ নকৰিব।
নীতি মানে এনেকুৱা নীতি পুত্ৰ পুত্ৰীসকলৰ পিতৃ মাতৃক মানি চলা নীতি। যিসকল ল'ৰা ছোৱালীয়ে নিজৰ বাপেক মায়েকক নামানে সেয়া নীতি ভংগ। তেনেহ'লে সেইসকলে এই পৃথিৱীখনত হাবাতুৰি খাই ফুৰিলেও শান্তি দোকানখন ক'ত আছে বিচাৰি উলিয়াব নোৱাৰে। এগৰাকী বোৱাৰী নীতি স্বামীক মানি চলিব লাগিব, শহুৰ শাহুৰক মানি চলিব লাগিব। যদি শহুৰ শাহুৰকো নামানে স্বামীকো নামানে নীতি ভংগ, হয়নে? যেনেকৈ মন কৰিব আপোনালোকৰ ভোৰ বানাতে কাৰোবাৰ ঘৰত দুজোপামান গুণপান আছে, গুণপানৰ ৰংটো অকণমান মুগা, অকণমান আগটো দীঘলীয়া। এখন তামোল খাবচোন আৰু এখন খাব মন যায়। হয়, কিন্তু বৰ ধুনীয়া গুণপান কেইজোপা জকমকীয়া হৈ আছে সঁচা, কিহত আউজি আছে জানা? এডাল তামোলত বগাইহে আছে। তামোলডাল যিদিনা ভাগি পৰিব সেই গুণপানজোপা শেষ গতি নোহোৱা। সাৱধান নাৰীসকলে এইটো বুজি লোৱা কথাটো কৰ্তব্য। মানে গুণপানজোপা কোন? নাৰীসকল। মই এটা উদাহৰণ দিছোঁ। আৰু তামোলডাল মানে আমাৰ পুৰুষসকল। কিন্তু তাকে শুনি আকৌ পুৰুষসকলে নাভাবিব যে আমাক লৈহে নাৰীসকল আছে। এই পুৰুষসকল, জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণিসকলে লিখিছে যাৰ নাই তিৰি তাৰ নাই গিৰি, হয়নে? গতিকে যাৰ তিৰোতা নাই তেনেহ'লে এখন ঘৰ সকলো মিছা। গতিকে আমাক নাৰীৰ খুব প্ৰয়োজন, আৰু নাৰীসকলকো পুৰুষৰ খুব প্ৰয়োজন। তেহে মায়া সংসাৰখনত আমি চলন ফুৰণ ৰীতি নীতি বজাই ৰাখিব পাৰিম। এইখন কথা আমি সকলোৱে বুজি লোৱাটো পৰম কৰ্তব্য। হয়, আৰু আমাৰ বাক্যবোৰ যিতেই তিতেই যেনি তেনি বাক্য নক'ব। বাক্যই ব্ৰহ্ম। এইগুৰা যে বন্তি আছে দেখিছে নহয়, এইগুৰাকে যদি লগাই দিয়ে গোটেই পৃথিৱীখন নাশ কৰিব। অগ্নি ব্ৰহ্ম, বায়ু ব্ৰহ্ম, হয়নে? গতিকে জল ব্ৰহ্ম, জলৰূপে নাৰায়ণ, আৰু জীৱ ব্ৰহ্ম। মই আই গৰ্ভত প্ৰথমে যি হৈ স্থিতি হৈছিলোঁ সেইটো ব্ৰহ্ম। পিতৃ ব্ৰহ্মটোৰ পৰা মই স্থিতি হৈছোঁ। গতিকে মই পিতৃক অৱজ্ঞা কৰাৰ অধিকাৰ মোৰ নাই। মায়ে 10 মাহ 10 দিন গৰ্ভত লৈ মোক ডাঙৰ দীঘল কৰিছে। কোনো দিনে নিজৰ মাতৃক অৱজ্ঞা কৰাৰ অধিকাৰ মোৰ নাই। মনত ৰাখিব। বাক্য যিসকল লোকে ৰাখি এই পৃথিৱীখনত চলন ফুৰণ ৰীতি নীতি বজাই ৰাখি আছে, সেইসকলে স্বৰ্গযাত্ৰাক আনন্দত কৰিব, হাঁহি হাঁহি কৰিব বুলি কৈছে শাস্ত্ৰই। তাৰে প্ৰমাণ মই অকণমান আগুৱাই গ'লোঁ, বেয়া নাপাব। বাক্য যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধৰ পাছত 5 পাণ্ডৱ উত্তৰমুখীয়া হৈ গুচি গ'লগৈ। যাওঁতে মই চমু কৰি দিলোঁ। এটা জেগাত দ্ৰৌপদী বাগৰি পৰিল, মৃত্যু হ'ল। তাৰপাছত সহদেৱ, তাৰপাছত নকুল, তাৰপাছত অৰ্জুন, তাৰপাছত ভীম, আটাইকেইটা পৰি ৰ'ল। তেতিয়া ৰাজা যুধিষ্ঠিৰে দুগুৰি কান্দি কান্দি কৈছে, আৰু মই বিমুখ হৈ নাযাম, আৰু মই গৈ থাকোঁ, আৰু ময়ো মৰিলে মৰি যাম, আপত্তি নাই। যাই এটা জেগা পালেগৈ, পিনে 6টা আলি, গোসাঁইসকল কাম কৰিব। এতিয়া কোনটো ৰাস্তাই মই যাম? তেওঁ মানে খুব দুখ লাগিল। কাক সুধিম? লগত কোনোৱেই নাই। কোনটো ৰাস্তাই বা গ'লে মই ক'ৰ পামগৈ? এই বুলি কান্দি চকু মোহাৰি আছে। আৰু সদৌ শেষত হাতকেইখন এনেকৈ মেলি চকুকেইটা মেলি চাই আগৰ পিনে বৰ ধুনীয়া কুকুৰ এটা 3 পাকমান ঘূৰি লেগুৰডাল দাঙি গৈ আছে। তেতিয়া ৰাজা যুধিষ্ঠিৰে দেখিলে এই কুকুৰটোৰ পাছে পাছে গৈ থাকোঁ, নিশ্চয় ইয়াত কিবা এটা অনুসন্ধান ওলাব। গৈ যেতিয়া স্বৰ্গস্থলী পোৱাৰ সম্ভাৱনা হ'ল, এয়া নিশ্চয় স্বৰ্গস্থলী হ'ব। এটা কুকুৰটো স্বৰ্গত আহিব পৰা ক্ষমতা নাই, তেনেহ'লে এইটো কুকুৰ নহয়, কোনোবাই মোক মায়া কৰিছে। তেতিয়া লগে লগে ৰাজা যুধিষ্ঠিৰে 2খন হাত জাপ কৰি লৈ তুতি প্ৰাৰ্থনা কৰাত লাগিল। আৰু সেই তুতি প্ৰাৰ্থনাত তুষ্ট হৈ কুকুৰ গুচি তেওঁ দেখা দিলে, মই যম ৰজা। তেওঁ লগে লগে ৰাজা যুধিষ্ঠিৰে নমস্কাৰ কৰিলে পিতৃদেৱ বুলি। তেতিয়া যম ৰজাই কৈছে, এতিয়া ব'লা, তুমি 3খন নৰক চাব লাগিব।
ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল, 3খন নৰক কিয় চাব লাগে, হয়নে? মোক মৰ্ত্যত সকলোৱে ধৰ্মৰাজ বোলে, ৰাজা যুধিষ্ঠিৰ বোলে, মইতো পাপ কৰা নাই। বোলে তুমি বাক্য নষ্ট কৰা পাপত পৰি আছা, গতিকে ৰেহাই নাই। আহা, মই যম ৰজা, মোৰ বাক্য অমান্য কৰাৰ অধিকাৰ কাৰোৱেই নাই। 3খন নৰক দেখুৱাই লৈ আহিল। আহি স্বৰ্গৰ দুৱাৰদলিত খাৰ কৰাৰ লগে লগে দেখুৱাই দিছে, এইখন ৰাজ্য চোৱা, বৃহৎ ডাঙৰ ৰাজ্য, খুব সুন্দৰ ৰাজ্য। আৰু ৰজাজন বহি আছে, খুব দেখাই শুনাই উপযুক্ত সুন্দৰ ৰজা, 6গৰাকী গাভৰুৱে মানে বাঁহ দি আছে। তেতিয়া ৰাজা যুধিষ্ঠিৰ গা লুম সিঁয়ৰি গ'ল। সেই পিতৃদেৱ, মোৰ গা লুম সিঁয়ৰি গৈছে, ইমান ধুনীয়া এইখন ৰাজ্য, কি ৰাজ্য এইখনৰ নাম কি? তেওঁ ক'লে এইখনৰ নামে হ'ল 1 নম্বৰ স্বৰ্গ ৰাজ্য। আৰু এই ৰজাজন কোন? কম ভাগ্যৱান ৰজা নে? তেওঁ কৈছে আপুনি চিনি পোৱা নাই? কৈছে নাই, তোমালোকে যে মাৰি পঠিয়াইছিলা কৰ্ণ, সেইজনে ইয়াৰ ৰজা। ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল, কেনেকৈ কৰ্ণ আহি 1 নম্বৰ স্বৰ্গত ৰজা হলে আহি এইকণ কথা পিতৃদেৱ মোক বুজাই দিয়ক। তেতিয়া যমৰজাই আজি ৰাজা যুধিষ্ঠিৰক বুজাই আছে, কালিলৈ পৰহিলৈ ঘোৰ যুদ্ধ, কুৰুক্ষেত্ৰ মহাৰণ। সন্ধিয়াৰ লগে লগে কৃষ্ণই কৰ্ণৰ শিবিৰত সোমালে। কৰ্ণ কৈছে বাসুদেৱ নমস্কাৰ। তেতিয়া কৃষ্ণ কৈছে তোমাৰ পিতৃ মাতৃ কোন, আজিলৈ তুমি চিনি পালা? লগে লগে কৰ্ণই মানে চকু পানী টুকি কৈছে, হেই বাসুদেৱ, মোৰ জীৱনত সেইটোৱে দুখ ৰ'ল, মোৰ পিতৃ মাতৃ কোন আৰু আজিলৈ বুজি নাপালো, সকলোৱে মোক সুতপুত্ৰ বুলি কয়। হয়, কৈছে মই তোমাৰ পিতৃ মাতৃক আজি চিনাকি কৰি দিম বুলি আহিছো। কৰ্ণ আচৰিত হ'ল, তুমি কেনেকৈ চিনাকি কৰি দিবা? তুমিতো বয়সত মোতকৈ সৰু। ময়ে যদি মোৰ পিতৃ মাতৃৰ কথা নাজানো, মোতকৈ সৰু তুমি কেনেকৈ জানিবা? আই তেতিয়া কৃষ্ণ কৈছে যদা যদা হি ধৰ্মেচ্য গ্লানি ভৱতি ভাৰত অভূত্য স্থানয় ধৰ্মেচ্য তদাত্মানং সিজ্জামহ্যম পৰিত্ৰাণায় সাধুনাং বিনাশায় স্বদুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। হে কৰ্ণ, দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে যুগে যুগে মই অৱতাৰ লৈ আছো আৰু লৈ থাকিম। তোমাৰ পিতৃ কোন জানা? সূৰ্য দেৱতা। কৰ্ণ উৎসৱ খাই হ'ল, তেনেহ'লে মই দেৱৰ সন্তান। বোলে অঁ তুমি দেৱৰ সন্তান। এইকণ কথা যদি মই আগতেই জানিলো হয়, কিমান আনন্দ। মই সূৰ্যৰ পুত্ৰ। আৰু মোৰ মাতৃ কোন? কৈছে তোমাৰ মাতৃ কুন্তী। উৎসৱ খাই উঠিল, কুন্তী মোৰ কেনেকৈ মাতৃ হ'ল? মই কওঁ শুনা, এইকণ কথা এটা আখ্যানত যম ৰজাই ৰাজা যুধিষ্ঠিৰক বুজাই আছে, আৰু এটা আখ্যানত কৰ্ণক কৃষ্ণই বুজাই আছে, আৰু এইটো আখ্যানকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত ৰজাক বুজাই আছে। আৰু যেনিবা সেইকণ কথাকে আমি অধমে আজি ভোৰ বান্ধাত কৈ আছো। হয়, তোমাৰ মাতৃৰ নাম কুন্তী, ভোজ ৰজাৰ জীয়েক। এদিন দুৰ্বাসা মুনি তাত ওলালেগৈ। ওলোৱাৰ লগে লগে তোমাৰ মাতৃয়ে বৰ আপ্যায়িত কৰিলে। সেই আপ্যায়িতত সন্তুষ্ট হৈ অহাৰ সময়ত দুৰ্বাসা মুনিয়ে ক'লে, হেৰা ছোৱালী আহাচোন, মই তোমাক গোপনীয় কথা এটা কওঁ। অকণমান দূৰকৈ মাতি লৈ যায় ক'লে, তোমাক মই এইটো মন্ত্ৰ দিলোঁ, এই মন্ত্ৰটো জপ কৰি তুমি যাকেই মাতিবা সিয়ে আহি তোমাৰ স্বামী হৈ তোমাক প্ৰেম লীলা কৰি ৰমণ কৰি আনন্দ দিব, শান্তি দিব, আৰু তাৰ পৰা তুমি পুত্ৰ সন্তান ল'ব পাৰিবা বা ভাল পুত্ৰী ল'ব পাৰিবা। এইটো মন্ত্ৰ দি থৈ গুচি গ'ল। যোৱাৰ লগে লগে সদায় কুন্তী দেৱীয়ে ভাবি আছে এই মন্ত্ৰটো কিমান লাগেই নালাগে বা সঁচা মিছা। যাওঁতে এদিন অকলশৰীয়াকৈ এই মন্ত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে মন্ত্ৰটো জপ কৰি সূৰ্য দেৱতাক মাতিলে। লগে লগে সূৰ্য দেৱতা এটা সুন্দৰ ল'ৰা হৈ কুন্তীৰ ওচৰত খাৰা হ'লে। হোৱাৰ লগে লগে কুন্তীয়ে কৈছে, দুৰ্বাসা মুনিয়ে কোৱা মন্ত্ৰটো লাগে নে নালাগে, সঁচা নে মিছা, এইটো প্ৰমাণহে কৰিলোঁ, এতিয়া আপুনি যাওকগৈ আৰু। তেতিয়া সূৰ্য দেৱতাই কৈছে, নহ'ব, মই যদি ইয়াৰ পৰা গুচি যাওঁ তেনেহ'লে দুৰ্বাসা মুনিৰ অভিশাপত মই ভস্ম হৈ যাব লাগিব। গতিকে মই তোমাৰ লগত ৰমণ কৰি তোমাৰ গৰ্ভত মই সন্তান দি থৈ যাব লাগিব। সেই মৰ্মে
তোমাৰ মাতৃ কুন্তি গৰ্ভত সূৰ্য দেৱতাই সন্তান দি থৈ গ'ল। আৰু যেতিয়া 10 মাহ 10 দিন পুহ হোৱাৰ পাছত তোমাৰ মাতৃ কুন্তি দেৱীয়ে তোমাক জন্ম দিয়াই তোমাক দেখি আনন্দত কিমানে বাহ ইমান সুন্দৰ হোৱা, জন্ম লোৱাৰ লগে লগে ইমান দেখাই শুনাই সুন্দৰ ভাল, মোৰ নিচিনা ভাগ্যৱতী কোন হ'ব বুলি বুকত খাবত মাৰি লৈ থাকি খন্তেক পাছত চিন্তা কৰি মইতো বিয়া হোৱা নাই, তেনেহ'লে বিয়া নোহোৱাকৈ যদি মোৰ কেঁচুৱা এটা হৈ বা মোৰ ল'ৰা এটা হোৱা কথা শুনেই সকলোৱেতো মোক নিন্দা বাণী কৰিব, হয়নে বাৰু? মই এই নিন্দা শুনি আৰু বেইছা বুলি মোক সকলোৱে হাঁহিব বা নিন্দা কৰিব, মই ইয়াক জলতে উটুৱাই দিওঁ। এই বুলি গৈ এটা ডাঙৰ চৰুত ভৰাই দি উটুৱাই দি তোমাৰ মাতৃ কুন্তীয়ে দুগুৰি কান্দিছে। বাজা যোৱা লজ্জাৰ ভয়ত, বেইচানি হোৱাৰ ভয়ত, নিন্দাৰ ভয়ত, সমালোচনাৰ ভয়ত তোমাক মই ইমান ধুনীয়া সন্তান পায়ো ৰাখিব পৰা ক্ষমতা নহ'ল, উটুৱাই দিলোঁ। এই বুলি তোমাৰ মাতৃয়ে দুগুৰি কান্দিলে। আজি কৰ্ণই খুব কান্দি আছে। আৰু সেই নদীতে মানে কাপোৰ ধুব আহিছে, ধুবা ধুবুনি ৰাতিপুৱাই অহাৰ লগে লগে ধুবুনি, তাইৰ নাম ৰাধা, দূৰৰ পৰা দেখিছে যে এই চৰুটো কিয় উঠি গৈছে চাই আহোঁ। তেওঁৰ স্বামীয়ে কৈছে ই তিৰোতা জাতিটোক লগত লৈ ফুৰিব নাপায়, তিৰোতাসকলে যি দেখি তাকেই মানে চাব মন কৰে সদায়, নহয়নে বাৰু? সেইবুলি আমাৰ ভুৰবা নাপাওঁ, তিৰোতা সোপা নহয় তেনেকুৱা, হয়নে? বেয়া নাপাব। তেতিয়া যি উঠি যায় যাওক, তুমি চাব যাবলগীয়া কি? নহয় মই যাবাই লাগিব বুলি মানে মানুহগৰাকী গুচি গ'লগৈ। গৈ এনেকুৱা পানীত পৰি চৰুটোত যেতিয়া চাই চিঞৰি কৈছে, এইৰা তুমি মোক আহিব নিদিয়া, কি ধুনীয়া সুন্দৰ ল'ৰা এটা পাই গ'লো, আমাক বজাবাজি বুলি সকলোৱে হাঁহে নিন্দা কৰে, আজিৰ পৰা এইটোৱে আমাৰ ল'ৰা হ'ল। তেতিয়া দুয়ো আহি আনন্দত চোৱা চিন্তা কৰি নাম থলে কৰ্ণ। আৰু কৰ্ণক ৰাধাৰ নন্দন বুলি কয়, তাৰমানে ধুবুনজনীৰ নাম ৰাধা। হয়, গতিকে তোমাক আহি এইখিনি মানে তোমাৰ জন্ম কাহিনী এইখিনি ক'লো। এতিয়া মই ক'লৈ আহিছিলোঁ তুমি সোধা, কৰ্ণক কৈছে। কৰ্ণই কৈছে কওকচোন বাসুদেৱ। কৈছে তোমাক মই লৈ যাবাহে আহিছোঁ। বোলে ক'লৈ? আজিৰ পৰা তোমাক 5 পাণ্ডৱৰ মাজত ৰজা পাতিম, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ সকলোৱে তোমাৰ আজিৰ পৰা ভৰি মালিচ কৰি থাকিব। নিমিষ পৰ নিমাতে থাকি কৰ্ণই কৈছে ৰবা মই আজিৰ পৰা যুদ্ধ বাদ দি যদি পাণ্ডৱৰ মাজত ৰজা হৈ যাওঁ তেনেহ'লে মোৰ বাক্যটো নষ্ট হৈ যাব, আৰু এই বাক্য নষ্ট কৰাৰ ফলত মই যাই নৰকত থাকিব লাগিব, সেইদিনা ভগৱান হ'লেও আপুনি মোক সহায় কৰিব নোৱাৰে। গতিকে সেই বাসুদেৱ আপুনি যি বাটে আহিলে সেই বাটে গুচি যাওক, মই বাক্য নষ্ট কৰা পাপত নপৰিম, কালিলৈ ঘূৰত যুদ্ধ আছে, মই যুদ্ধ কৰিম। বহুতবাৰ বুজোৱাৰ পাছত কৃষ্ণই বুজাই গ'লে নোৱাৰি অকণমান ক্ৰোধান্বিত হৈ কৰ্ণক ক'লে, তুমি যে ইমান মোৰ কথা নামানা। বোলে নামানো। 5 পাণ্ডৱক মাৰিব পাৰিবা? কৈছে এই বাসুদেৱ আপুনি ইমান ক্ৰোধান্বিত নহ'ব, 5 পাণ্ডৱক মাৰিব নোৱাৰো সঁচা, মই নিজে মৰিব পাৰিম নে নোৱাৰিম সেইটো কওক। এতিয়া কৃষ্ণ নিৰূপায়, তুমি যদি নিজেই মৰিব চিন্তা নকৰা যাওঁগৈ। কৃষ্ণ গুচি গ'ল। আৰু 5 দিনা যুদ্ধ কৰি যুদ্ধত অৰ্জুনৰ শৰত তেওঁৰ ডিঙিটো কাটা গ'ল, মৃত্যু হ'ল। সেই বাক্য ৰক্ষা কৰি মৃত্যু হোৱাৰ কাৰণে আজি কৰ্ণই 1 নম্বৰ স্বৰ্গত ৰজা হৈ আছে। ৰাজা যুধিষ্ঠিৰ তুমি কি কৰিলা? যেতিয়া কুৰুক্ষেত্ৰ মহাৰণৰ মাজত অশ্বত্থামা মৃত্যু জয় জয়ধ্বনি উঠিল, তেতিয়া দ্ৰোণাচাৰ্যই মানে মোৰ এটিয়েই পুত্ৰ অশ্বত্থামা, কোনে মাৰিলে, কোনখিনিত মৰিল? ভমৰি আছে, ঘূৰি আছে। সদৌ শেষত তেওঁ থিৰাং কৰিলে 18 সৈনিক সেনাৰ ভিতৰত এজনেই মানুহ আছে সত্য কথা কোৱা মানুহ, সেইজনৰ নামে হ'ল যুধিষ্ঠিৰ। তেওঁৰ ওচৰত মই সুধিলোঁ। এই বুলি দৌৰি দৌৰি আহি তোমাৰ ওচৰত পাইছিলেহি নে নাই? পাইছে। তেতিয়া দ্ৰোণাচাৰ্যই কি কৈছে, ৰজা যুধিষ্ঠিৰ মোৰ পুত্ৰ এতিয়াই মাত্ৰ অশ্বত্থামা, সি মৃত্যু হোৱা সত্য হয়নে? তেতিয়া তুমি পোনে পোনে ক'ব পাৰিব লাগিছিল তোমাৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা নাই,
অশ্বত্থমা নামৰ হাতী এটাহে মৃত্যু হৈছে বুলি ক'ব পাৰিব লাগিছিল, কিন্তু তাকে নকৈ তুমি কি ক'লা? অশ্বত্থমা হত কিন্তু ইতি গদয়া বাক্য। এই বাক্য নষ্ট কৰাৰ ফলত তুমি 1 নম্বৰ স্বৰ্গ 2 নম্বৰ স্বৰ্গ হেৰুৱালা, 3খন নৰক চাবলগীয়া বাধ্য হ'ল। গতিকে বাক্য ব্ৰহ্ম, বাক্য নষ্ট কৰা লোকসকলে কোনোদিনে স্বৰ্গ নাপায়, আমাক ভাগৱতে বুজাই আছে। গতিকে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মিছা কথা কিছুমান কৈ কাৰোবাক অন্তত আঘাত নিদিবা, মিছা কথা কৈ বাক্য নষ্ট কৰি কাৰোবাৰ পুণ্য নষ্ট নকৰিবা, হয়নে? যদি আপোনাসকলে বাক্য নষ্ট কৰে, 1 বাক্যত আপোনাসকলে থাকিব পাৰে, আপোনালোকে আনন্দৰে স্বৰ্গযাত্ৰা কৰিব পাৰিব বুলি 4 বেদ শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ তোমার শরণ নেদেখি ক্ষণে থাকিবে নোৱাৰো, তুমি সারি প্রাণ প্রভু অবশ্যকে মরে। বঢ়িয়া। তুমি দ্রব পুণ্য তুমি বিনে পুণ্য দেখই টুটি কার পুণ্য শরণ আলয় কমুকাল তোমার শরণ পঙ্কজ পুজিবে কটু পুণ্যে পাইলু লাগ বাপ জগন্নাথ নকরনাথ ভকত তুমি ত্যাগ। আজি কান্দি কান্দি উদ্ধৱে কৈছে, হে জগন্নাথ মোক ত্যাগ নকৰিবা, মই এজন ভকত, আপোনাৰ মুখে শুনি আছো মই এজন ভকত। তেনেহ'লে আপুনি যদি ভকতক ত্যাগ কৰে, ভগৱান ভকত বৎসল হৰি আপুনিয়ে কৈ আছে, হয়। আৰু আপুনি এদিন নাৰদৰ আগত কোৱা শুনিছিলোঁ, ভকত এখে জানা মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়, মোৰতো আচৰণ কৰিলে নিস্তাৰ পায়, ভকতৰটো আচৰণ কৰিলে অধুগতি যায়। এই কথাকণ আপোনাৰ মুখৰ পৰা মই শুনি আছোঁ। তেনেহ'লে আজি আপুনি কেনেকৈ ভকতক ত্যাগ কৰিব? এতিয়া সেইটোতে আমাক শাস্ত্ৰভাগে দেখুৱাইছে এজন উদ্ধৱ আৰু এজন কৃষ্ণ। আৰু আমি যদি এইকণ কথা দেহ মাৰ্গত চাওঁ, আমাৰ দেহত